নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ বিশিষ্ট সাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই নিউজ নাওৰ এক ৰিপৰ্ট অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটাৰ বাবে নিৰ্বাচিত হৈছে শিৱসাগৰৰ বিশিষ্ট সাউণ্ড ইঞ্জিনিয়াৰ দেৱজিৎ চাংমাই শিৱসাগৰ জিলাৰ বেতবাৰী নিবাসী তথা চিত্ৰনগৰী মুম্বাইত কৰ্মৰত চাংমায়ে অসম চৰকাৰে ঘোষণা কৰা অসম গৌৰৱ বঁটা লাভ কৰাত গভীৰ সন্তুষ্টি ব্যক্ত কৰিছে মুম্বাইৰ পৰা বিশিষ্ট অভিযন্তাগৰাকীয়ে অন্যহাতে এই সন্মানীয় অসম গৌৰৱ বঁটাৰ বাবে শিৱসাগৰ জিলাৰ এগৰাকী আশা কৰ্মী মীনাক্ষী চেতিয়াও নিৰ্বাচিত হৈছে মীনাক্ষী চেতিয়া জিলাখনৰ ডিমৌ প্ৰাথমিক স্বাস্থ্য খণ্ডৰ অন্তৰ্গত ভীমপুৱা উপ স্বাস্থ্য কেন্দ্ৰৰ আশা কৰ্মী ৪১ বছৰীয়া মীনাক্ষীয়ে বিগত বছৰ বানপানীৰ সময়ত নিজৰ এলেকাত ৰাইজক স্বাস্থ্য আৰু চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল মোৰ এই বছৰটো এটা খুব অপ্ৰত্যাশিত খবৰ মই আজি হঠাৎ গম পালোঁ নিজকে যোগ্য বুলি মই এতিয়াও ভবা নাই অসমক গৌৰৱ কৰিব পৰাকৈ মই কি কৰিব পাৰিছোঁ নোৱাৰিছোঁ আজিলৈকে মই নাজানো কিন্তু নিষ্ঠা সহকাৰে কষ্ট কৰি গৈ আছোঁ যিসকল ব্যক্তিয়ে ভাবিলে এই বিশেষ সন্মানটোৱে মোক যোগ্য বুলি মই সকলোলৈকে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ মা দেউতা পৰিয়াল শুভাকাংক্ষী আৰু এই দীঘলীয়া পৰিক্ৰমাটোৰ অংশীদাৰ মোৰ সকলো শিক্ষাগুৰু সহপাঠী ছিনিয়ৰ জুনিয়ৰ কলিগ সেই তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ বন্ধু বান্ধৱসকল মোৰ মানে আমাৰ ইনষ্টিটিউটৰ ফিল্ম ইনষ্টিটিউটৰ মোৰ বন্ধুসকল সকলোকে মই আজি এই বিশেষ মোৰ ভাল লগা মুহূৰ্তটোত মই সকলোকে স্মৰণ কৰিছোঁ আপোনালোক সকলোৰে কাৰণেই যদিহে কিবা আৰ্জিব পাৰিছোঁ আপোনালোক সকলোৰে কাৰণে খুব ভাল লগা মুহূৰ্ত এটা মই সকলোলৈকে বহুত ধন্যবাদ জনাইছোঁ আৰু ভগৱানকো মই যথেষ্ট ধন্যবাদ যে মই যিমানখিনি যোগ্য বুলি ভাবিছোঁ হয়তো মোক তাতকৈ মোক বেছিকৈও দিছে মই সকলোলৈকে পুনৰ পৰা মই বহুত ধন্যবাদ জনাইছোঁ আৰু দায়িত্ববোধো বঢ়াই দিলে কষ্ট কৰি যাম সদায় তেনেকৈ সকলোলৈকে বহুত ধন্যবাদ অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও